আজি অলপ সোনকালে কোৰ্টৰ পৰা আহিলোঁ আৰু আহিয়ে এয়া মই লাগি গ'লোঁ মানে মেগী বনাব। মেগী মানে মই নতুন এটা ইনষ্টাগ্ৰামত দেখিলোঁ মেগী বনোৱা, তো মই লাগি গ'লোঁ। এয়া চীজ, আমুলৰ চীজ দি দিলোঁ। আৰু চীজ আপোনালোকে নাখাব দেই, ময়ো তেনেকৈ নাখাওঁ, কেতিয়াবাহে খাওঁ আৰু কেতিয়াবাই। আৰু এয়া টমেটো চচ আৰু চেজৱান চাটনি দিলোঁ, দি কিনে মেগী বনাম। মেগী মই এক পেকেটে বনাম, কাৰণ আমি দুটা মানুহ। আৰু আজি মানে মোৰ হাজবেণ্ডৰ জন্মদিন মানে আমি মানে ক'তো যোৱা নহ'ল। জন্মদিন কালি যাম আৰু আজি যোৱা নহ'ল। তো কালিও আছে, আজি ইংলিছৰ মতে আজি হয় আৰু অসমীয়াৰ মতে কালি হয়, কিন্তু অফিচৰ কাম থকাৰ কাৰণে আমি আজি দুয়োৱে যাব নোৱাৰিলোঁ, দুয়োৰে কাম আছিলে। তো এয়া মানে মই ৰেডি কৰিছোঁ ছাৰপ্ৰাইজ তেওঁৰ কাৰণে। আৰু এয়া চাওক, তেওঁ আহি পাই মানে মই সুধিলোঁ কিয় ইমান দেৰি কৰিলা, আৰু এইফালে তেওঁ মিঠাই লৈ আহিছিলে। মই কৈছিলোঁ কিবা মিঠাই লৈ আহিবা, আৰু এয়া চাওক ইমান ধুনীয়া মিঠাই লৈ আহিলে। আৰু এইফালে মই তেওঁৰ কাৰণে ছাৰপ্ৰাইজ ৰেডি কৰি থৈছিলোঁ, মেগী, তাৰপিছত বেণ্টো কেক এটা আনিছিলোঁ, আৰু কিটকাট চকলেট খাই তেওঁ ভাল পায় সেইকাৰণে। আৰু এয়া কোকোকলাৰে আমি পূৰা এতিয়া জন্মদিন চেলিব্ৰেশ্যন কৰোঁ। আৰু Happy birthday! Happy birthday to you! Happy birthday! আৰু এইফালে আমি পূৰা একদম কেক চেক কাটাত লাগি গ'লোঁ দুয়ো একদম। কেক কাটি এনেকৈ সৰুকৈ ঘৰতে চেলিব্ৰেশ্যন কৰিলোঁ। আৰু মেগীটো তেওঁক দিলোঁ, মেগীটো খাই কিনে তেওঁ বোলে বহুত ভাল পাইছে। আপোনালোকক ভালদৰে ৰেচিপিটো লাগিলে মই দি দিম, জনাব। মেগীটো সঁচাই বহুত টেষ্টি হৈছিলে।